যিসকলে যে বিজেপিৰ 23জন মানুহ তাৰ লগত থিয় হৈ আছে তেতিয়াহ'লে তেওঁলোক গাদ্দাৰহে। গাদ্দাৰৰ কথাটো ভগৱানে নুশুনে, বুজি পাইছে? ভগৱানকো লাগিব ন, ভগৱানৰ ব্লেছিঙো আমাক লাগিব। গতিকে এইবিলাক হয়, মই বাহিৰত নকওঁ। সাধাৰণতে মই দলৰ ভিতৰৰ কথাবিলাক বাহিৰত ক'বলৈ বেয়া পাওঁ। কিন্তু বহুতৰ এনেকুৱা আছে যে গৌৰৱ গগৈ উঠিব, জিকিব, আৰু জিকিলে তেওঁতো মুখ্যমন্ত্ৰী হ'বলৈ নাপায়, গতিকে তেওঁ আকৌ ৰিজাইন দিব, গতিকে মই ইয়াতে আকৌ MLA হ'ম। তেনেকুৱা ধৰণৰ কৰা মানুহ বিজেপিত আছে। মই সকলো চাই দি হাঁহি থাকোঁ, মই একো নকওঁ, কাকো একো নকওঁ, কোনে কি কৈছে। কাৰণ মোৰ কথা যে মোৰ নিজৰ দায়িত্বটো হৈছে মই ৰাইজৰ ওচৰত যোৱা, ৰাইজৰ লগত কথা পতা। ভোটটো ৰাইজেহে দিয়ে, কোনোবা কেইজন লিডাৰে দিব নোৱাৰে। আৰু যিসকল লিডাৰে এইবিলাক কৰিছে তেওঁলোকৰ একচুৱেলি তেওঁলোকে বুজি নাপায় যে এজন লিডাৰ হ'বলৈ কিমানখিনি গুণ লাগে। সেই গুণখিনি কেৱল টকা পইচা বা পপুলাৰিটি মানে কি আৰু কিছুমান এডভাৰটাইজ কৰিলেই তাৰ গুণখিনি মানুহে নলয়। সাধাৰণ শ্ৰেণীৰ মানুহক আমি এতিয়া যেতিয়া মই যিটো কথা আপোনাক কৈছিলোঁ, মই ইলেক্ট হোৱাৰ পিছত অকল বিজেপিৰ মই মানুহ নহয়, মই গোটেই যোৰহাটৰ মানুহ যিসকলে বিভিন্ন বেলেগ দলত থাকিলেও তেওঁলোককো মই সহায় কৰিব লাগিব। মই ৰাইজৰ সেৱক হ'ব নালাগিব জানো? ৰাইজ মানে এটা পাৰ্ট নহয়, গোটেইখিনি মিলিহে ৰাইজ হয়। কিন্তু মোৰ এটা দায়বদ্ধতা আছে মোৰ ঘৰখনৰ প্ৰতি, সেইটো মই মানিবই লাগিব। সেইকাৰণে ঘৰৰ মানুহখিনিক মই বেছিকৈ চাবই লাগিব। কিন্তু সেই বুলি ঘৰৰ মানুহক চাই থাকোঁতে যদি বাকী থকা মানুহক মই একো নাচাওঁ, সেইটো ভুল। আৰু এইটোৱে হৈছিলে আমাৰ যিসকল আমাৰ বিজেপিৰ কিছু মানুহে, মই তেওঁলোকৰ নামো জানো আৰু তেওঁলোকৰ লগত মোৰ ভালো, মই একো নকওঁ কেতিয়াও। তেওঁলোকে যে চিপৰাং মাৰিছে সেইটো মই ভালকৈ জানো। আনকি এনেকুৱাও হৈছে কিছুমান কথা, মই যিবিলাক কথা এতিয়া আপোনালোকক ক'ব নোৱাৰোঁ, আৰু মই ক'বলৈ কাকো নিবিচাৰোঁ। এইটো মই আজি নহয়, মই আগৰ ইলেকশ্যনবিলাকতো মই তেনেকুৱা ফেচ কৰোঁ। কাৰণ মই বৰ স্পষ্টবাদী, মই বৰ এই যে কয় তেল মৰা বোলে সেই কাৰবাৰটো মোৰ নাই। আৰু সেইকাৰণে বেয়া দেখিলে তোমাকো হয়তো মই কেতিয়াবা বেয়াকৈ কৈ দিছোঁ, কিন্তু সেইটো মই খঙতহে কওঁ। এই মাজতে এবাৰ ৰিপৰ্টাৰ এজনে 3বাৰ মই 3টা কুৱেশ্যন ভালকৈ উত্তৰ দিলোঁ। 4 নম্বৰ কুৱেশ্যনটো দিছে এইটো যিটো মোৰ লগত ৰেলিভেণ্ট নহয়। 5 নম্বৰটো আকৌ একেটা সুধিছে, মোৰ ৰেলিভেণ্ট নহয়। মই এতিয়া ক'লোঁ আপুনি বেলেগ নুসুধি একেটা সুধি আছে, এইটো মই নোৱাৰোঁ ক'ব। মই লাগিলে গধূলি ক'ম, মই আজি কথাটো জানিলেও ক'ম। তেওঁ যেতিয়া কৈছে আকৌ 6 নম্বৰবাৰ সুধিলে, মোৰ খং নুঠি কি উঠিব? মই মিটিঙলৈ যাব লাগে। সেই বেয়া শব্দ এটা ওলালে আৰু সেই শব্দটো মোৰ মুখৰ পৰা ওলায় কেতিয়াবা, কিন্তু এনেকুৱা লেতেৰা শব্দও নহয়। কাৰণ তেওঁৰ মানে জ্ঞান নাই, মই সেই কথাটোৱে ক'ব খুজিছিলোঁ। কিন্তু তাকে লৈতো পিছদিনা বহুত ডাঙৰ হাল্লাগোলাই হ'ল হিতেন গোস্বামীক লৈ, নাই হোৱা জানো? কিন্তু মই সেইকাৰণে মই বহুত কথাত মই ভাবোঁ যে আমি মানুহ হিচাপে থকা উচিত। বিধায়ক মানে মই ৰজা নহয়, মন্ত্ৰী বা স্পীকাৰ হ'লোঁ বুলি মই ৰজা নহয়। মই পাব্লিকৰ মাজৰে এজন, আৰু সেইকাৰণে আমাৰ বিহেভিয়াৰবিলাক তেনেকৈ হ'লে ভাল হয়।